প্ৰভুৰ এটা নাম হ'ল হৰি। আৰু হৰি নাম ধাৰণ কৰিছে প্ৰভুৱে ভকতৰ দুখবোৰ কষ্টবোৰ হৰণ কৰাৰ বাবে। আৰু আজিও শ্ৰীমদ ভাগৱতত সমবেত হোৱা ভকত ভগৱন্তৰ তেৰা সমস্তৰো শৰীৰৰ জড়তা মনৰ জড়তা প্ৰভুৱে হৰণ কৰি নিৰ্মল জীৱন আনন্দময় জীৱন পৰমানন্দ জীৱন প্ৰভুৱে দান কৰক কৃষ্ণ। এতিয়া দশম স্কন্ধ, যেতিয়া ভগৱান কৃষ্ণ দশম স্কন্ধত কিয় আছে বাৰু? গোটেই শাস্ত্ৰখনে কৃষ্ণময় নহয় জানো? কিন্তু ভগৱান কৃষ্ণ জন্ম হ'ল দশমত। কেলে? অৰ্থাৎ আমাৰ মনটো বেলেগলৈ নিনিব, দৰ্শনখিনি বৰ টান বুজিবলৈ। আমাৰ ফালে মুখ কৰক, বেলেগ ফালে নাই, এইফালে ঘূৰিব হওক। আই মাতৃসকলে যিখিনি বহা নাই এইফালে ঘূৰক, এইফালে ঘূৰক, এইফালে ঘূৰি দিয়ক। এইফালে দৰ্শনখিনি বহুত নুবুজিলে তেতিয়া দৰ্শনখিনি আচল বস্তুটো নাপায়। এতিয়া ভগৱান কৃষ্ণ এইখিনি কথা আপোনাক সবে জানিলে পাছত ল'ৰাসকলে যুৱকসকলে কিমান কষ্ট কৰিছে আপোনাক সবক জনাবলৈহে। গতিকে এইকণ যদি নাজানে, এতিয়া ভাগৱত পাঠ হ'ল, ভাগৱত পাঠ হোৱাৰ পাছত কি বুজিব? কোনোবাই যদি সোধে যে ভাগৱত যে পাঠ কৰিলে ভাগৱতৰ দশমত কি আছে, অষ্টমত কি আছে, নৱমত কি আছে, একো যদি ক'ব নোৱাৰে তেতিয়াহ'লে ইমান কষ্ট ইমান খা খৰচা এইবোৰ কোনো অৰ্থ নাথাকিব। আৰু বক্তাসকলকো ইমান দূৰৰ পৰা 2 ঘণ্টা 3 ঘণ্টাৰ কাৰণে মাতি দি শাস্তি দিয়াহে হ'ব, হয় নহয় বাৰু? বক্তাজনৰ যদি কথা নুশুনে, ভাগৱতৰ যদি তত্ত্বখিনি আপোনাসবে নুবুজে, তেতিয়া দুইটাৰে লোকচান। বক্তাৰো একো লাভ নহ'ব, মাত্ৰ অহা যোৱা খৰচাটো হ'ব আৰু শৰীৰৰ কষ্ট হ'ব, আৰু আপোনাসবৰো ইমানখিনি কষ্ট অথলে যাব। এতিয়া প্ৰথম স্কন্ধত ভগৱান জন্ম নাই হোৱা, একেবাৰে দশম স্কন্ধত জন্ম হ'লে। ঠিক ভগৱত গীতাত আকৌ প্ৰথম স্কন্ধৰ পৰা একাদশ স্কন্ধত বিশ্বৰূপ দৰ্শন কৰিলে। কেলে বাৰু? এতিয়া আমাক বুজাইছে, যেতিয়ালৈকে আমাৰ মন নিৰ্মল নহয়, যেতিয়ালৈকে আমাৰ ভাৱনা শুদ্ধ নহয়, যেতিয়ালৈকে চকুত আধ্যাত্ম কৃষ্ণময় জ্যোতি ফুটি নুঠে, ঈশ্বৰ ওলালেও আপুনি ঈশ্বৰ দেখা নাপায়। এই কথাটোকে বুজাইছে। সেইকাৰণে প্ৰথম স্কন্ধৰ পৰা নৱম স্কন্ধলৈ জীৱক পৰিশুদ্ধি কৰিছে, অহংকাৰ অভিমানবোৰ দূৰ কৰাৰ কৌশলবোৰ দিছে, সাধনাৰ কৌশলবোৰ দিছে। যে অহংকাৰ মাৰিবৰ কাৰণে, মায়া মাৰিবৰ কাৰণে অজামিল উপাখ্যান দিছে, ভৰত ৰজাৰ উপাখ্যানবোৰ দিছে, ভৰত ৰজাৰ চৰিত্ৰ দিছে। গতিকে নৱম স্কন্ধত প্ৰভু ৰামৰ চৰিত্ৰ দি নিৰ্মল জীৱন দি তাৰ পাছতেহে দশমত ভগৱান কৃষ্ণ এতিয়া প্ৰৱেশ কৰিব। এতিয়া ভগৱান কৃষ্ণক, প্ৰভু ৰামক, বুদ্ধ এইবোৰ যে আহিছে, এওঁলোক আহিছে নে কোনোবাই আনিছে? এতিয়া প্ৰশ্ন সেইটো। অৰ্থাৎ আপোনাৰ জীৱনত কোনোবাই ভক্তি দিব নে আপুনি ভক্তি আনিব লাগিব? আপোনাৰ জীৱনত ধন ঐশ্বৰ্যৰ এই টকা পইচা কোনোবাই দিব নে আপুনি আনিব লাগিব? আপুনি যে পুণ্য আপুনি ঘটিব লাগিব নে কোনোবাই আপোনাক পুণ্য দিব? এইটো বৰ ডাঙৰ কথা আকৌ। এই কথাটোকে আমাক বুজাইছে যে প্ৰতিজন ভগৱানক যিমান জন্ম পাইছে সংসাৰত কোনোবাই আনিছে। আজি যে ভাগৱতৰ অনুষ্ঠানটো পাইছে কোনোবাই পাতিছে, নিজে নিজে হোৱা নাই। আপোনাৰ সন্তানটো যে জন্ম হৈছে নিজে নিজে হোৱা নাই, আপোনালোকে পিতৃ মাতৃ আনিছে। এতিয়া
প্ৰশ্নটো হ'ল আনাটো সত্য, কোনোবা নাথাকিলে আনিব নোৱাৰে আৰু আহিবও নোৱাৰে। যে ভগৱান মই আহিম, নোৱাৰে আহিবলৈ, কোনোবা পিতৃ মাতৃ আনিব লাগিব। কোনোবা দেৱতা এজনে যদি ভাবে মই সংসাৰলৈ যাওঁ, নোৱাৰে আহিবলৈ, কোনোবা এজন সংসাৰী পিতৃ মাতৃ লাগিব। কোনোবা এজন সংসাৰী পিতৃ মাতৃ লাগিব। ঠিক ভগৱান কৃষ্ণ এই সংসাৰী কোনোবা পিতৃ মাতৃৰ মাজেৰে আহিছে, আৰু সেই পিতৃ মাতৃয়ে কৃষ্ণক নমাই আনিবৰ কাৰণে, কৃষ্ণক জন্ম দিবৰ কাৰণে কিমান তপস্যা কৰিছিল, কিমান সাধনা কৰিছিল, কিমান কাকুতি মিনতি কৰিছিল এবাৰ ভাবক। আৰু সেই ভগৱানক নমাই অনা পিতৃ মাতৃ কোন বাৰু? সেই ভগৱানক যে নমাই আনিছিলে অশেষ ত্যাগ, অশেষ কষ্ট কৰি, তিতিক্ষাৰ দ্বাৰা, সাধনাৰ দ্বাৰা, কোনে নমাই আনিছিল? এই কথাটো জানিব লাগিব। এই কথাটো জানিলে গুৰি লগা বিদ্যা হ'ব। ওপৰে ওপৰে কৃষ্ণ আহিলে, কৃষ্ণ জন্ম হ'ল, গুৰি লগা বিদ্যাটো নহ'ব। এই ভগৱানক আনিছিল প্ৰিন্সি আৰু সুতপাই। প্ৰিন্সি আৰু সুতপা এহাল ৰজা ৰাণী আছিলে। এওঁলোকে বিবাহ পাশত আবদ্ধ হ'ল। যেতিয়া দুয়ো বিবাহ পাশত আবদ্ধ হ'ল, তেতিয়া ব্ৰহ্মাই প্ৰিন্সি আৰু সুতপাক ক'লে যে তোমালোকে এতিয়া বিবাহ পাশত আবদ্ধ হ'লা স্বামী স্ত্ৰী ৰূপে। এতিয়া তোমালোকৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰা। দায়িত্ব আৰু কৰ্তব্য কি? সন্তান জন্ম দিয়া। বিবাহৰ মূল উদ্দেশ্য হ'ল সন্তান, প্ৰজা সৃষ্টি কৰা, সন্তান জন্ম দিয়া। প্ৰিন্সি সুতপাক ব্ৰহ্মাই এইটো আজ্ঞা কৰিলে। প্ৰিন্সি সুতপা কলৈ গ'ল? গৃহলৈ নগ'ল, ৰাজপ্ৰসাদলৈ নগ'ল। কলৈ গ'ল? অৰণ্যলৈ গ'ল। এখন নিৰিবিলি অৰণ্যৰ মাজত এজোপা গছৰ তলত সুন্দৰ কুশৰ আসন পাৰি তাত দুয়ো স্নান কৰি আহি বহি ল'লে। আৰু বহি লৈ ভাগৱতৰ দিব্য মন্ত্ৰ, দ্বাদশ অক্ষৰী মন্ত্ৰ দুয়ো সাধনা আৰম্ভ কৰিলে। ওম নমঃ ভগৱতে বাসুদেৱায়, ওম নমঃ ভগৱতে বাসুদেৱায়। এনেকৈ এই দ্বাদশ অক্ষৰী মহামন্ত্ৰ জপ কৰোঁতে 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 সম্পূৰ্ণ মন প্ৰাণ ভাৱনা নিৰ্মল হৈ গ'ল। নিৰ্মল মানে কি? মনৰ মাজত কামনা শূন্য হৈ গ'ল, মনৰ মাজত বাসনা শূন্য হৈ গ'ল। হৃদয়ৰ মাজত যিবোৰ লেতেৰা আছিলে, অভিমান আছিলে, অহংকাৰ আছিলে, দম্ভ আছিলে, এইবোৰ সম্পূৰ্ণ চফা হৈ গ'ল। আৰু গোটেই হৃদয় নিৰ্মল হৈ গ'ল, মন পবিত্ৰ হৈ গ'ল, ভাৱনা উজ্বলি উঠিল। আৰু তেতিয়াই প্ৰভু ভগৱন্ত অনন্ত কোটি সূৰ্যৰ জ্যোতিৰে জ্যোতিষ্মান এই প্ৰভু ভগৱন্ত আবিৰ্ভাৱ হ'ল হৃদয় দাপোনত। তেতিয়া সেই গদগদ মাতেৰে গৈছে, হে প্ৰিন্সি আৰু সুতপা, বৈবাহিক জীৱনত বান খাই সংসাৰৰ সুখ আৰু ভোগ, সংসাৰৰ সুখ আৰু ভোগতকৈ আৰু তাতকৈ জীৱ বন্দী কৰা আৰু একো বস্তু নাই। স্বৰ্গৰ দ্বিতীয় স্বৰ্গই হ'ল সংসাৰৰ সুখ আৰু ভোগ। সংসাৰৰ সুখ ভোগ কৰি থকা এজন জীৱক স্বৰ্গৰ অমৰাৱতীত এৰুৱাই নিব নোৱাৰে।
সংসাৰৰ সুখ আৰু ভোগ লিপ্ত থকা আসক্তি থকা এটা জীৱক বৈকুণ্ঠলৈও নিব নোৱাৰে। উদাহৰণস্বৰূপে আমাক যদি কোনোবা এখন এতিয়াই ৰথ এখন আহি কয়, হেৰা বোলা বৈকুণ্ঠলৈ যাওঁ, কোনজন যাব পাৰিব? সংসাৰ এৰিব নোৱাৰে। এনেকুৱা সংসাৰ সুখ আৰু ভোগক বাদ দি তোমালোকে ইমান কঠোৰ সাধনা, কঠোৰ তিতিক্ষা, জীৱনৰ সৰ্বস্ব ত্যাগ কৰি, সুখ ভোগ ত্যাগ কৰি কি পাবলৈ মোক তপস্যা কৰিছা? কি লাগে তোমালোকক? তেতিয়া প্ৰিন্সি আৰু সুতপাই কৈছে, হে সচ্চিদানন্দ পূৰ্ণ বিগ্ৰহ পুৰুষোত্তম ভগৱান প্ৰভু, আমি জানো এই সমস্ত সৃষ্টিৰ জীৱই তোমাৰ অংশ, এই প্ৰতিটো জীৱ হৈছে তোমাৰ অংশ। কিন্তু প্ৰভু, তোমাক পাহৰি, তোমাৰ অংশ জীৱই তোমাক পাহৰি বিষয় বাসনা ভোগৰ কাৰণে বহিৰ্মুখী ধাৱমান হৈছে। বিষয়ৰ ভোগৰ কাৰণে, বিষয়ৰ সুখৰ কাৰণে জীৱনৰ আশা আৰু বাসনাৰ পাছে পাছে এনেদৰে দৌৰিছে যে তোমাৰ সুন্দৰ সুখময় কোলা ত্যাগ কৰি প্ৰভু এই জীৱবোৰক, এই জীৱ সমস্তক, তোমাক পিঠি দিয়া জীৱ সমস্তক, ভোগৰ পাছে পাছে দৌৰা জীৱ সমস্তক ঘূৰাই আনিবৰ কাৰণে একমাত্ৰ উপায় প্ৰভু তুমি। তোমাৰ ব্যতিৰেকে এই বাসনামুখী জীৱক, ঈশ্বৰ বিমুখ জীৱক ঘূৰাই আনিব নোৱাৰে। আজি এটা কথা আপোনালোকে ভাবকচোন, আজি যদি ভাৰতবৰ্ষৰ আধ্যাত্মিকতা নাথাকিলেহেঁতেন, গীতা ভাগৱত নাথাকিলেহেঁতেন, নামঘৰ নাথাকিলেহেঁতেন, আমাৰ অৱস্থা কি হ'লহেঁতেন? আমাৰ অৱস্থা কি হ'লহেঁতেন? এটা গাহৰিৰ নিচিনা জীৱন হ'লহেঁতেন, অকল ভোগতে থাকিব লাগিলহেঁতেন। সমন্বয় নাথাকিলেহেঁতেন, সম্প্ৰীতি নাথাকিলেহেঁতেন, একাত্মা নাথাকিলেহেঁতেন। আৰু সেইকাৰণে প্ৰভু আমি তোমাক পুত্ৰৰূপে পাবলৈ কৰিছোঁ কামনা। আচৰিত নহয়নে বাৰু? সৃষ্টিৰ প্ৰতিজন পিতৃ মাতৃয়ে নিজৰ কাৰণে পুত্ৰ বিচাৰে, শ্ৰাদ্ধ কৰিবলৈ পুত্ৰ বিচাৰে, পিণ্ড দিবলৈ পুত্ৰ বিচাৰে, বৃদ্ধকালত সংগ দিবলৈ পুত্ৰ বিচাৰে, ধন ঘটি আনি সুখত ৰাখিবলৈ পুত্ৰ বিচাৰে। আৰু একমাত্ৰ এহাল পিতৃ প্ৰিন্সি আৰু সুতপাই কৈছে, আনৰ জগতৰ সমস্ত জীৱৰ কল্যাণৰ কাৰণে, জগতৰ সমস্ত জীৱৰ উদ্ধাৰৰ কাৰণে পুত্ৰৰূপে পাবলৈ তোমাক আমি কৰিছোঁ কামনা। আনৰ কাৰণে যি সেয়া তাকেই ভাগৱত প্ৰেম বা ভাগৱত ধৰ্ম বুলি কৈছে। তেতিয়া ভগৱানে কৈছে, প্ৰিন্সি আৰু সুতপা, এয়া মহাভাগৱতৰ মহাধৰ্ম, এয়াই মহাভাগৱতৰ মহাধৰ্ম। আৰু ভাগৱত ধৰ্ম এইটোকে কৈছে, নিজৰ সুখ কামনা নকৰি, নিজৰ আশা আৰু বাসনা পূৰণৰ যত্ন নকৰি, আনক যি জীৱন বিলাই দিব, আনক যি সেৱা বিলাই দিব, আনৰ কাৰণে জীৱনৰ সৰ্বস্ব ত্যাগ কৰিব, এয়াই ভাগৱত ধৰ্ম। আৰু তোমালোকৰ ভক্তিত মই তুষ্ট হৈছোঁ। 3টা জন্মত তোমাৰ ঘৰত মই সমঅৱতাৰ, মনত ৰাখিবা। মোৰ জন্ম আৰু মৃত্যু নাই, মই অজন্মা, মোৰ জন্ম নহয়, কিন্তু মই ভক্তৰ মনোবাঞ্ছা পূৰণ কৰি ভক্তৰ ওচৰত জন্ম হোৱা দেখুৱাওঁ। মোৰ যোগমায়াই এইবোৰ কৰে। গতিকে এতিয়া যোৱা, 3টা জন্মত মই তোমাৰ গৃহত হম অৱতাৰ। এইটোৱে আছিলে ভগৱানৰ চুক্তি, এইটোৱে আছিলে কৃষ্ণ আগমনৰ ক্ষণ। তাৰ পাছতে প্ৰথম জন্ম হ'ল বসুদেৱ দৈৱকী, তেতিয়া চিনি নাপালে, তেতিয়া প্ৰিন্সি গৰ্ভা আছিলে, পুত্ৰৰ নাম। দ্বিতীয় জন্ম আছিলে বসুদেৱ দৈৱকী, আছিলে কাশ্যপ আৰু অদিতি। তেতিয়া আকৌ জন্ম পালে বামন ৰূপে, তেতিয়াও চিনি নাপালে। আৰু তাৰ পাছতে আহিলে কংসৰ কাৰাগাৰ। এতিয়া কংসৰ কাৰাগাৰ আপোনালোকে কাহিনীবোৰ জানে। এতিয়া কংস
উগ্ৰসেনৰ পুত্ৰ নহয়নে বাৰু? দৈৱকী হ'ল দেৱক ৰজাৰ পুত্ৰ, অৰ্থাৎ দেৱক হ'ল উগ্ৰসেনৰ ভায়েক। উগ্ৰসেনৰ কোনো সন্তান নাছিলে দৈৱকী, আৰু কংসও আকৌ উগ্ৰসেনৰ পুত্ৰ নহয়। এতিয়া দেৱকৰ যেতিয়া কন্যা এজনী আছিলে, উগ্ৰসেনৰ তেনেকুৱা নাছিলে কন্যা, সেইকাৰণে ক'লে মোৰ কন্যাজনী তোমাক দিছোঁ দাদা, তুমি তাইৰ ভৰণ পোষণকে আদি কৰি তুমি তাইক চাবা, আৰু তোমাৰ দায়িত্ব তোমাক দিয়ে দিছোঁ। আৰু তেতিয়া কংসৰ কেনেকৈ জন্ম হ'ল আপোনাৰ হয়তো কিছু জানে, কিছুৱে নাজানে। উগ্ৰসেনৰ এগৰাকী পত্নী আছিলে। এতিয়া পত্নীগৰাকী বৰ সুশীলা আছিলে আৰু খুব গৃহস্থ লক্ষ্মীৰ নিচিনা আছিলে। এদিন উগ্ৰসেনে ক'ৰবাৰ পৰা আহি নিজৰ পত্নীক ক'লে, হে ৰাণী, মই কাণৰ কৰিৰে, এইফালে কাণত যে ফুটা থাকে এইটোকে কৰি বুলি কয়, আগৰ দিনত এইখিনিতে অলংকাৰ পিন্ধিছিলে নহয়, এই কাণৰ কৰিৰে শৰ প্ৰহাৰ কৰি বান মাৰি পাৰ কৰি দিব পাৰোঁ। কাণৰ কৰিৰে, সেইটো অলপ কথা জানো বাৰু? এই কাণৰ এই কৰিৰে, কাণৰ ফুটাৰে বান মাৰি মই পাৰ কৰি দিব পাৰোঁ। তে উগ্ৰসেনৰ পত্নীয়ে ক'লে, অব্যাসন নৰ কৰ্ণপথে কৰে হৰ। খং উঠিব নাই বাৰু? মতা মানুহতো এনেই খং উঠে। মতা জন্মটোৱে খঙৰ জন্ম। XY ক্ৰমজমৰ পৰা মতা হয়। জন্মতে মতা মানুহে দুটা বস্তু পায়, অহংকাৰ আৰু অভিমান। সহিব নোৱাৰে, টান কথা সহিব নোৱাৰে। আইগৰাকীক গালি পাৰি পাৰি চেপেটা বনাই দিয়ক, আইগৰাকী মাতিলে কিন্তু খং উঠিব। কেলে ক'বা? আপুনি ইমান বাৰ কৈছে, এবাৰ কৈছেচোন, বা নহ'ব, কেলে ক'বা? এইটো অৰ্থাৎ সেইটো হ'ল পুৰুষৰ জন্মগত স্বত্ব, অহংকাৰ আৰু অভিমান। XY ক্ৰমজমৰ পৰা পুৰুষ, XX ক্ৰমজমৰ পৰা নাৰী। এতিয়া যেতিয়া তেনেকৈ ক'লে, তেতিয়া লগে লগে সেনাপতি আৰু মন্ত্ৰীক মাতিলে যে ৰাণীক এতিয়াই বনত থৈ আহা, ৰাণীক এতিয়াই বনত থৈ আহা। লগে লগে ৰজাৰ আদেশ, বনত থৈ আহিলে। আৰু সেই বনত এটা অসুৰ আছিলে, শংখাসুৰ। সেই অসুৰটোৱে আকৌ উগ্ৰসেনৰ ৰূপ লৈ দৈহিক সম্পৰ্ক কৰিলে উগ্ৰসেনৰ পত্নীৰ লগত, আৰু তাৰ কাৰণে কংসৰ জন্ম হ'ল। পৰমাৰ্থটো বেলেগ, এইটো হ'ল প্ৰতীকাত্মক। সেইকাৰণে কংস অসুৰ জন্মটো গণ্ডগোল। ধৰিব পাৰিছেনে? এজন এজন মানুহ যে আকুৰিক প্ৰবৃত্তিৰ হয়, এটা এটা ল'ৰা যে আকুৰিক প্ৰবৃত্তি হয়, এটা এটা আমাৰ যুৱ প্ৰজন্ম যে নষ্ট চৰিত্ৰ হয়, তাত জন্মৰ গণ্ডগোল থাকে। এতিয়া এই কংস ইমান ভয়ানক কেলে, যেতিয়া কংস জন্ম হৈছিলে, পৃথিৱীৰ মানুহ জন্ম কান্দি কান্দি নহয় জানো প্ৰভু? পৃথিৱীত যিমান জন্ম পায়, এই কান্দি কান্দি আহিব। কংস জন্ম পোৱাৰ লগে লগে এটা অট্টহাস্য মাৰি জন্ম পালে, অট্টহাস্য। আৰু ওচৰতে এটা গাভিনী হাতী আছিলে, মাকুন্দি। এই হাতীটোৰ পোৱালি জগি গ'ল, ইমান ডাঙৰ হাতী, হাঁহি মাৰিছে। কংসই জন্ম হওঁতে ইমান ভয়ানক অট্টহাস্য কৰি জন্ম পালে, হাতীটোৰ পোৱালি জগি গ'ল। আৰু এইটোৱে হ'ল কংসৰ ভায়েকৰ নিচিনা। এই হাতীটো কংসৰ লগতে থাকিলে। এতিয়া এইজন কংস উগ্ৰসেনৰ পুত্ৰ, অৰ্থাৎ আমাক বুজাইছে ধৰ্মৰ মাজেৰে, সাধনাৰ মাজেৰে, নীতি নিয়ম সংযমৰ মাজেৰে যদি সন্তান নমাই আনে, এই সন্তান দেৱত্ব আৰু ঈশ্বৰত্বৰ গুণ লৈ ধৰা দামত আহে। আৰু সেইকাৰণে আমাক বুজাইছে
যে প্ৰিন্সি সুতপাই যদিহে ব্ৰহ্মাই কোৱা মতে অৰ্থাৎ আপোনাৰ মোকো মা দেউতাই বিয়া পতাই দিয়ে, তাৰ পাছত কয় যা তহঁতে দুইটাই ভাল সন্তান জন্ম দে, কয় নকয়? এতিয়া ভাল সন্তান দেহৰ পৰা আহে জানো? এতিয়া বুজাইছে ভাল সন্তান দেহৰ পৰা নাহে। এতিয়া ভাল সন্তান পাবলৈ হ'লে সাধনা কৰিব লাগিব, তপস্যা কৰিব লাগিব। ভাল শিক্ষা আহৰণ কৰিবৰ কাৰণে তপস্যা লাগে। ভাল এটা চাকৰি পাবৰ কাৰণে তপস্যা লাগিব, কঠোৰ পৰিশ্ৰম লাগিব। ভাল এটা ঘৰ বনাবলৈ ধৈৰ্য লাগিব আৰু সাধনা আৰু কষ্ট স্বীকাৰ কৰাৰ মন লাগিব। ভাল এটা সন্তান ঈশ্বৰীয় গুণযুক্ত, দৈবিক গুণযুক্ত, স্বামী বিবেকানন্দৰ নিচিনা যি বিশ্ব দৰবাৰত থিয় হ'ব পাৰে, এনেকুৱা মহান আত্মা জন্ম নমাই আনিবৰ কাৰণে আমাক কিমান তপস্যা লাগিব, এই কথাটোকে আমাক বুজাইছে। কিন্তু আজি বাপেকৰ নিচিনা পুতেক নহয়, ককাকৰ নিচিনা নাতিনেক নহয়। দ্ৰুত গতিত সমাজখন অৱক্ষয় হৈছে। কেলে হৈছে? দিনে দিনে আমি নীতি নিয়মবোৰ এৰি দিছোঁ, দিনে দিনে ধৰ্মবোৰ পিঠি দিছোঁ, দিনে দিনে আমি সদাচাৰবোৰ এৰি দিছোঁ। আমি প্ৰায় পশুৰ নিচিনা দেহ অভিমানী হৈ পৰিছোঁ, পশুৰ নিচিনা দেহৰ উপভোগ কৰিছোঁ। যে আমি দেহৰ উপভোগৰ কাৰণে সৰ্বস্ব ত্যাগ কৰিছোঁ, ধৰ্ম ত্যাগ কৰিছোঁ, সদাচাৰ ত্যাগ কৰিছোঁ। এতিয়া আপোনালোকে চাব, আমি আজি যিবোৰ খাদ্য খাইছোঁ ধৰ্মত পৰে নে নপৰে এতিয়া ল'ৰা ছোৱালী বিচাৰ আমি নকৰোঁ। এতিয়া সেই ল'ৰা ছোৱালী বুলি ক'বলৈ নাই, আগত আছিলে ল'ৰা ছোৱালী, এতিয়া আমাৰ বয়সস্থসকলো একেটাই হৈ পৰিছে। কোন ধৰ্মত কি খাব লাগে, আমাৰ পাকঘৰত কি বনাব লাগে, বাহিৰা ঘৰত কি বনাব লাগে, অতিথি এজন ৰাখিবৰ কাৰণে কি ব্যৱস্থা থাকিব লাগে, ঘৰত বয়োজ্যেষ্ঠ এজন আছে সেইজনক আমি কেনেকৈ মৰম চেনেহত শ্ৰদ্ধা ভক্তিত ৰাখিব লাগে, যে পিতৃৰ কাৰণে কোনখন আসন থাকিব লাগে, পিতৃৰ কাৰণে মৰ্যাদাৰ এখন ঠাই থাকিব লাগে, যে পিতৃ শোৱা বিচনাখন যাতে আচুতীয়া হৈ থাকিব লাগে, পিতৃয়ে খোৱা থালখনত যাতে কোনেও তাত নাখায়, এইবোৰ এটা নিয়ম আছিলে। কিন্তু এতিয়া ল'ৰাও বুঢ়াই ল'ৰা এতিয়া সকলো মিলি পৰিলে নীতি নিয়ম সদাচাৰবোৰ। এইকাৰণে মিলি পৰিলে আমি ভাগৱত পঢ়ি আছোঁ, ভাগৱত লুটি খাই গৈ আছে, আমি ভকত কিন্তু একেটাই অৱস্থাত আছোঁ। আমি চাদাটো এৰিব পৰা নাই, আমি তামোলখন এৰিব পৰা নাই, আমি ভাগৱত শুনি আমি খংটো এৰিব পৰা নাই। ভাগৱতলৈ ইমান গৈছোঁ, যদি সোধা যায় আপোনাৰ জীৱন সাধনা কি, বোলে কি আৰু জীৱন সাধনা, এয়া খাইছোঁ কৰিছোঁ গৈছোঁ আৰু সাধনা নাই। গতিকে এই কথাটোকে আমাক বুজাইছে, যুৱ প্ৰজন্মক বুজাইছে। সন্তান জন্ম দিয়ে সাধনাৰ পৰা, এটা সন্তান সাধনাৰ দ্বাৰাহে নমাই আনিলে সেই সন্তান আপোনাৰ মোৰ কল্যাণকাৰী হ'ব, পিতৃ মাতৃৰ আজ্ঞাপৰ হ'ব, সমাজৰ কল্যাণকাৰী হ'ব, জাতি ৰাখিব, ধৰ্ম ৰাখিব, তেতিয়াহে ৰাখিব আৰু আপোনাকো অন্তিমত মুক্তি দিব। কিন্তু যদিহে আমি ইয়াকে নকৰোঁ, আপোনাক মোক এই কাহিনীটো এইকাৰণে আমাক বুজাইছে, আমি যাতে দেহৰ মাজেৰে কুকুৰ মেকুৰীয়ে যেনেকৈ সন্তান জন্ম দিয়ে, দেহৰ কাম আৰু ভোগৰ মাজেৰে আমি সন্তান যদি জন্ম দিওঁ, তেতিয়াহ'লে সেই সন্তান কল্যাণকাৰী নহ'ব, সেই সন্তান মংগলকাৰী নহ'ব, সেই সন্তানে জাতি নাৰাখিব, ধৰ্ম নাৰাখিব, সেই সন্তানে আনকি পিতৃ মাতৃ যদি কিবা কাৰণত নিজৰ পুণ্যৰে গৈ স্বৰ্গত থাকে, নৰকত পেলাব টানি আনি। এই কথাটোকে বুজাইছে। এতিয়া বহুতে এই কথাটো শুনিলে কয়, প্ৰভু এতিয়া আমাৰতো আমি বহুত ভুল কৰিলোঁ, এইবোৰ কথা 20 বছৰ আগত শুনা হ'লে। একো ভুল নাই কৰা, আজি শুনিছে, আজি ল'ৰাৰ মাজত, আজি ছোৱালীৰ মাজত, আজি আপোনাৰ বোৱাৰী আছে, আপোনাৰ ছোৱালী আছে, আপোনাৰ জোঁৱাই আছে, তেওঁলোকৰ মাজত কৰক। তেওঁলোকৰ আৰু প্ৰহ্লাদে যদি 7 পুৰুষক উদ্ধাৰ কৰিব পাৰে, তেতিয়া আপোনাৰ নাতিও পাৰিব আপোনাৰ বংশটো উদ্ধাৰ কৰিবলৈ।
অৰ্থাৎ এটা বংশত যদি এটা মহান আত্মা নমাই আনিব পাৰে, এটা বংশত যদি এটা ভাল আত্মা ভাল সন্তান জন্ম দিব পাৰে, 7 পুৰুষলৈকে উদ্ধাৰ কৰিব পাৰে এই বংশটো। সেইকাৰণে এই কথাখিনি কৈছে। তাৰ পাছতে সেই কংসৰ কাৰাগাৰ কেতিয়া কৃষ্ণ জন্ম পাইছে, কেনেকৈ? এতিয়া আমি আহিছোঁ আকৌ বসুদেৱ আৰু দৈৱকী প্ৰিন্সি সুতপা হৈ দাপৰ যুগত তেওঁলোক আকৌ জন্ম পালে। অৰ্থাৎ আপোনাক মোক এই কথাটোৱে বুজাইছে যে আপোনাৰ মোৰ কিমান জন্মৰ পাছত আমি মানুহ হৈছোঁ, কিমান জন্মৰ পাছত শিৱসাগৰত জন্ম পাইছে আপুনিও নাজানে, ময়ো নাজানো। এই জীৱবিলাক ঘূৰি ফুৰে, কৰ্ম আৰু কৰ্মৰ সংস্কাৰত গোটেই জীৱবোৰ ঘূৰি ফুৰে। কৰ্মই টানি টানি লৈ যায়, সংস্কাৰে টানি টানি লৈ যায়। গতিকে আপুনি ময়ো এনেকৈ ঘূৰি ফুৰিছোঁ। আৰু বসুদেৱ দৈৱকী অৰ্থাৎ প্ৰিন্সি সুতপায়ো এই জন্মত আকৌ বসুদেৱ আৰু দৈৱকী হ'ল।